নীল আকাশকো মই চেলেঞ্জ কৰিছোঁ যে তোমাৰ যদি কিবা যদি প্ৰমাণ আছে তুমি দি দিয়া মই ৰাস্তাত খাৰা হয় মই কাণত ধৰি উঠাব কৰিম যদি তেওঁ প্ৰমাণ দিব পাৰে আৰু সেইকাৰণে মই তেওঁৰ ওপৰত মই লিগেল কেছ কৰিম মোক বেলেগে চিনি পাব নালাগে মোক জুবিন দাই চিনি পায় বহুত সিনিয়ৰ মানুহ আছে মই নাম নকলেও ভুল নহ'ব যেনেকৈ বিপিন চাংডাও আছে তেওঁক মই ৰেছপেক্ট কৰোঁ সন্মান কৰোঁ শিল্পী হিচাপে তেওঁৰ বহুত কাম কৰিছে কিন্তু তেওঁলোকেও দুই এটা ভুল কৰি থৈ গৈছে যেনে কি এইটো বাতি ভৰাই চিৰা খাবি কিবা তেওঁৱে লিখা গান কিবা বিয়া পাতিবি কিবা ডাঙৰ চাগে কিবা আছিলে আৰু দেই এইবিলাক আৰু কিমান কৈ থাকিম আৰু ইতিমধ্যে মোৰ লগত আছে সকলোৰে মুখে মুখে চৰ্চা লাভ কৰি থকা আৰু বহুলোকে আচলতে বিতৰ্কিত বুলিও আখ্যা দি আছে আৰু তেওঁৰ বিষয়ে কোৱাৰ কোনো প্ৰয়োজনে নাই ইতিমধ্যে সকলোৰে মুখে মুখে আৰু তেওঁ হৈছে ঋতু কলিতা আচলতে মই এইকাৰণেই কৈছোঁ সকলোৰে মুখে মুখে যিহেতু চৰ্চা লাভ কৰিয়ে আছে আপোনাৰ মোবাইলটো পোৱাৰ ভাগত খোলাৰ পৰাই আপোনাৰ ওপৰতে এটা কণ্টেণ্ট পাওঁৱেই মানে নহয় জানো গতিকে প্ৰথমে আজি যিহেতু 25 তাৰিখ হয় আজি আপোনাৰ সময় দিছিলে থানাৰ পৰা নহয় জানো গতিকে সেই সন্দৰ্ভত কি ক'ব প্ৰথমতে তো আজি চাগে ফাইনেল যিখন বেল বা যিখন বণ্ড সেইখন আজি চাগে হ'ব বাকী নাজানো আৰু আহিব দিছে আহিছোঁ আৰু প্ৰশ্নসমূহলৈ যাওঁ আচলতে মোৰ হাতত থকা ফোনটোত যদি মই এতিয়াও দৰ্শকক দেখাব পাৰোঁ ইতিমধ্যে আগতেও বাতৰি প্ৰকাশ কৰিছিলোঁ আৰু আমি সম্পূৰ্ণ স্ক্ৰীনশ্বটৰ সৈতে বাতৰি প্ৰকাশ কৰিছিলোঁ সেই বাতৰিটোত আচলতে বিভিন্ন কমেণ্টৰ ওপৰত কথা পতা হৈছিলে আৰু যথেষ্ট ভিউৰ্ছ আহিছিলে যথেষ্ট ভিউৱাৰ্ছে আচলতে দেখা গৈছিলে যে এইটো আমি কাৰো পক্ষ হৈ মতা নাই আমি জাষ্ট এটা নিউজ কৰোঁতে তাত আমাৰ যিবোৰ কমেণ্ট লাভ কৰা গৈছিলে সেই কমেণ্টত দেখা গৈছে যে অধিকাংশ লোকে ঋতু কলিতাৰ কথাৰ সৈতে একমত হৈ আছিলে তাত বহুলোকে কৈছিলে যে যেতিয়া ৰাজীৱ শদিয়া ঢুকাইছিলে প্ৰয়াত ৰাজীৱ শদিয়াৰ ঢুকাওঁতে কোনো এজন শিল্পী ওলাই নাহিলে বুলি কৈছে আৰু সেই কমেণ্টটো এতিয়াও আমি দেখাব পৰা অৱস্থাত আছোঁ তাতে বহুলোকে কৈছে যে ঋতু কলিতাই এটা গালি পাৰোঁতে বা এটা কণ্টেণ্ট বনাওঁতে 100জন গায়ক ওলাই আহিছে আপুনি কি ক'ব নিজকে আচলতে বাঘ বুলি আখ্যা দিব নেকি কি ক'ব বহুলোকৰ কমেণ্ট সেয়া এইটোতো জীৱনত মই তেনেকৈ নাভাবোঁ বা আখ্যা নিদিওঁ নিজকে কথাটো হ'ল মই আজি ধৰক দুদিনমান মানুহে মোক চৰ্চাত ৰাখিছে কালি হয়তো মানুহে মোক পাহৰি যাব আৰু মই চৰ্চাত থকাটো মই নিবিচাৰোঁ কাৰণ চবৰে নিজৰ নিজৰ কাম থাকে আৰু মই বেলেগ কাম কৰোঁ কিন্তু কথাটো হ'ল কিছুমান সমাজত ঘটি থকা কিছুমান মানে বিষয়ত মাত মতাটো দৰকাৰ একচুৱেলি আজি হয়তো মই মাত মাতিছোঁ কালি আৰু বেলেগ মানুহ ওলাই আহিব কথাটো হ'ল বিশেষকৈ শিল্পীখিনিৰ কথা কৈছোঁ তেওঁলোক যিহেতু ৰাইজে বনাইছে বা তাতে বহুত ভাল বা ছিনিয়ৰ শিল্পীখিনিও আছে তেওঁলোকে কিছুমান বস্তুত মাত মতাটো দৰকাৰ বা তেওঁলোকে নিজকে সমালোচনা কৰাটো দৰকাৰ ঠিক আছে আজি এতিয়া যিখিনিয়ে বহুত টকা ডিমাণ্ড কৰি আছে আগৰখিনি কেতিয়াও ডিমাণ্ড নকৰে প্ৰকৃত শিল্পীখিনি কেতিয়াও ডিমাণ্ড নকৰে তেওঁলোকে একচুৱেলি এইটো বস্তু এটা হেৰি কৰা দৰকাৰ সৰুখিনিক বুজোৱা দৰকাৰ যে ৰাইজে ইমান পইচা দিব নোৱাৰে নহ'লে এটা সময়ত তোমালোকক শিল্পীৰ লিষ্টত নাৰাখিব সেইখিনি কথা তেওঁলোকৰ ভিতৰত সমালোচনা কৰা দৰকাৰ এতিয়া চাওক কিছুমান গান বনাই আছে যেনেকৈ বেয়া গানবোৰ অলৰেডিতো বোধহয় সামাজিক মাধ্যমত অলৰেডি চৰ্চা হৈয়ে আছে যে তেওঁলোকৰ মাজতে যদি এখন যদি সংবিধান টাইপৰ যদি কথা নাথাকে কোনো যদি নিয়ম নীতি নাথাকে তেতিয়াহ'লে এইবিলাক হৈয়ে থাকিব মানুহৰ গালি খাই থাকিব আজি মই যদি 2টা গালি দিছোঁ কেইদিনমান পিছত আৰু 1000টা গালি দিব তেওঁলোকে আৰু এটা কথা যিখিনি ছিনিয়ৰ মানুহ ক'ব লাজ লাগে আপুনি কোৱাৰ নিচিনা যে ৰাজীৱ শদিয়া যেতিয়া ঢুকাই যায় তেতিয়া ইমান মানুহ ওলাই অহা নাছিলে ইভেন তেওঁক ইমান প্ৰমোটো কৰা নাছিলে হয়নে কিন্তু তেওঁৰ এটাও বেয়া গান নাছিলে বা তেওঁৰ নিজৰ স্বাৰ্থত বা এনেকুৱা ফটুৱা গান গোৱা নাছিলে হয়নে প্ৰেমৰ গান হওক কিবাৰ গান ইমান বেছি নাছিলে 2-এটা হয়তো আছিলে মই এনে শুনিছোঁ কিন্তু বাকী অলমষ্ট 90% তেওঁৰ গানবিলাক হ'ল আমাৰ জাতিৰ কাৰণে গোৱা গান সেই কথাটো হ'ল কিছুমান মানে লবি টাইপৰ কথা এটা চলি থাকে যাৰ কাৰণে ভাল শিল্পীখিনিয়ে ওলাই আহিব নোৱাৰে যিখিনিক একচুৱেলি আমি শিল্পী আখ্যা দিয়াটো দৰকাৰ এতিয়া বহুত ছিনিয়ৰ মানুহ আছে মই নাম নকলেও ভুল নহ'ব যেনেকৈ বিপিন চাংডাও আছে তেওঁক মই ৰেছপেক্ট কৰোঁ সন্মান কৰোঁ শিল্পী হিচাপে তেওঁৰ বহুত কাম কৰিছে কিন্তু তেওঁলোকেও দুই এটা ভুল কৰি থৈ গৈছে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে ভুল কৰিছে সেইকাৰণে তেওঁলোকে কিছুমান কথাত গাত লাগে যেনে কি এইটো বাতি ভৰাই চিৰা খাবি কিবা তেওঁৱে লিখা গান কিবা বিয়া পাতিবি কিবা ডাঙৰ চাগে কিবা আছিলে আৰু দেই এইবিলাক আৰু কিমান কৈ থাকিম আৰু তো তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত ভুল কৰিছে সেইটো কথা গতিকে তেওঁলোকেও নিজকে অকণমান বিশ্লেষণ কৰি চাওক যে এই বস্তুবিলাক হ'ব নালাগে আচলতে আপোনাৰ ওপৰত যেতিয়া কেছ দিয়া হৈছিলে বা FIR দিয়া হৈছিলে তেতিয়া বহু সংখ্যক ছিনিয়ৰ আৰ্টিষ্টৰ এটা নাম দেখা পাইছিলোঁ যিখন লিষ্ট আচলতে পঢ়ি দিয়া হৈছিলে তেওঁলোকৰ মাজৰ পৰা সেই ছিনিয়ৰ আৰ্টিষ্টসকলকো আপুনি সামৰি ল'ব চেষ্টা কৰিছিলে নেকি কি ক'ব নাই মোৰ তেনেকুৱা উদ্দেশ্য নাছিল কাৰণ ছিনিয়ৰখিনিয়ে কেতিয়াও ইমান পইচা ডিমাণ্ড নকৰে প্ৰথম কথা কথাটো হ'ল
তেওঁলোকে যিটো ক্লিপ ভাইৰেল কৰিছে সেইটো অকণমান সেইটোৱে কাটি পেলাই সিহঁতে দিছে, ফুল ভিডিঅ'টো হাতে দিয়া নাই। ফুল ভিডিঅ' দিলে হয়তো ৰাইজৰ প্ৰতিক্ৰিয়া বেলেগ হ'ল হয় বা এণ্টায়াৰ চিনাৰিঅ'টো বেলেগ হ'ল হয়। তেওঁলোকে অকণমান ক্লিপ দিছে জাষ্ট গালিখিনি, যাতে ডাঙৰখিনিকো যাতে সামৰি ল'ব পাৰে বা চব মানুহক যাতে অকণমান গৰম কৰি ল'ব পাৰে। মানে আল্টিমেটলি তেওঁলোকৰ কিবা ব্যক্তিগত শত্ৰুতা আছে নে কি আছে মই নাজানো, তেওঁলোকে সেনেকৈ এটা বেলেগ ধৰণৰ এটা চিনাৰিঅ' ক্ৰিয়েট কৰিছে, যিটো মই বিচৰা নাছিলোঁ। আৰু ডাঙৰখিনিৰ প্ৰতি মোৰ সদায় শ্ৰদ্ধা আছে, কাৰণ ময়ো ক'ব গ'লে মই সৰু ল'ৰা হৈ থকা নাই, তেনেকুৱা ছিনিয়ৰবিলাকৰ গান শুনিয়ে মই ডাঙৰ হৈছোঁ বা তেওঁলোকক মই প্ৰকৃত শ্ৰদ্ধা কৰোঁ। গতিকে ইয়াত কোনো তেনেকুৱা কথা আহিয়ে নপৰে। আৰু যিখিনি ডাঙৰখিনিক যে টানি আনিছে তেওঁলোকৰ আৰু উপায় নাই, যিহেতু এটা ফেটাৰ্নিটি হয়, তেওঁলোকে মিলিজুলি কাম কৰি থাকে, হয়নে নহয়? কাৰণ নিজেও অকলে একো কাম কৰিব নোৱাৰে, হয়তো কোনোবা দ্বাৰা বজায় বা কোনোবা ষ্টুডিঅ'ত কাম কৰে, গোটেই তেওঁলোকে এটা ফেটাৰ্নিটি বা এটা ফেমিলিৰ নিচিনা কাম কৰে। গতিকে অভিয়াছলি কিবা এটা ইছ্যু হ'লে নিশ্চয় ওলাই আহিব। কিন্তু ডাঙৰখিনিকেও মই এটা ৰিকুৱেষ্ট কৰোঁ, তেওঁলোকেও এই বস্তুটো চোৱা দৰকাৰ যে এটা কমিটি বনাই কমচে কম লিৰিক্সবিলাক যিবিলাক আহিব আৰু নেক্সট ভৱিষ্যতে অকণমান চালি জাৰি চোৱাটো দৰকাৰ, যাতে তেওঁলোকে যাতে এপ্ৰুভ কৰাৰ পিছতে যাতে যিকোনো এজন ছিংগাৰে যাতে গায় গানটো, সেইটো মই তেওঁলোকক আহ্বান কৰিছোঁ অলৰেডি। ছ'চিয়েল মিডিয়াতে এয়াও আমাৰ মন্তব্য নহয় দেই, এয়া আচলতে ৰাইজৰ মন্তব্য। বহুলোকে আচলতে সামাজিক মাধ্যমত বিভিন্ন পুৰণি পোষ্ট আগবঢ়াই আছে। আপোনাক সেইদিনাখন থানাৰ বহু আৰ্টিষ্টে চিনি নাপাওঁ বুলি ক'লে। বহু ধৰণৰ এই ধৰণৰ কিছুমান আমি দেখা পাইছিলোঁ ভিডিঅ', শ্বৰ্ট ভিডিঅ'। তেওঁলোকে কৈছিলে যে কোন ঋতু কলিতা চিনি নাপাওঁ, আজিহে নামটো শুনিছোঁ, বা কোনো ছিংগাৰেতো বহুত ট্ৰল দি আপোনাক কথাষাৰ কৈছিলে নহয় জানো। তাৰ মাজতে অসমৰ ৰাইজে কিছুমান পুৰণি ভিডিঅ' পুনৰ আপলোড কৰিছে, আৰু যিবোৰ ভিডিঅ'ত দেখা গৈছিলে সেইসকল শিল্পীৰ সৈতে একেখন মঞ্চত ঋতু কলিতা। গতিকে কি ক'ব সেই সন্দৰ্ভত? আপুনি তেওঁলোকক গম পাইছিল নে আগৰ পৰা, নে সেইদিনাখন আচলতে বহু শিল্পীয়ে জানিও নজনাৰ কিবা এনেকুৱা, কি ক'ব আচলতে? ক'ব গ'লে কি ক'ম, হাঁহিও উঠে কিছুমান কথা। মোক বেলেগে চিনি পাব নালাগে, মোক জুবিন দাই চিনি পায়। তেওঁৰ লগত মই 8-10 বছৰ মই সময় কটাইছোঁ এজ এ ফ্ৰেণ্ড। আমি ককাই ভাইৰ নিচিনা সময় কটাইছোঁ। কিবা কথাত তেওঁ আৰু মোৰ মাজত কোনোবাই ৰিলেশ্যন বেয়া কৰিছে, এইটো চিধা কথা, বেলেগে ৰিলেশ্যন বেয়া কৰিছে, আমাৰ কিবা মিছআণ্ডাৰষ্টেণ্ডিং ক্ৰিয়েট কৰিছে। কিন্তু এতিয়াও মই তেওঁৰ প্ৰতি শ্ৰদ্ধা আছে, বা তেওঁ মোক ভালদৰে জানে যে মই একচুৱেলি কি মানুহজন। কিবা এটা কথাত বেয়া পাব পাৰে, কিন্তু জানে যে মই কিবা এটা বুলি তেওঁ নিজে কয়। তো তেনেকুৱা মৰম কৰে। আৰু কথাটো হ'ল বাকী বহুত মানুহ সোমাই গ'ল, তো তেওঁলোকেও জানে, যিখিনিয়ে কৈছে যে ঋতু কলিতাক চিনি নাপাওঁ, তেওঁলোকে জানে যে তেওঁ ইমান দিনে জুবিন দাৰ লগত আছিলে, বা মই গোটেইখিনিক মানুহ অলৰেডি পাইছোঁ, ক'ৰবাত হয়তো মঞ্চত পাইছোঁ, ক'ৰবাত ষ্টুডিঅ'ত পাইছোঁ, চবৰ লগতে মই চিনাকি আছে। মঞ্চত আমি এনেকুৱা কিছুমান ভিডিঅ' দেখা পাইছিলোঁ য'ত আপোনাক গীত গাবলৈও অনুৰোধ কৰিছিলে। সেইবোৰ ভিডিঅ' আচলতে আমাৰ অসমৰ ৰাইজেই আপলোড কৰিছে এতিয়া বৰ্তমান সময়ত। তো গতিকে সেইবাবে এই প্ৰশ্ন আগবঢ়ালোঁ। আৰু লগতে আৰু এটা কথা সুধিব লগা আছিলে, আপুনি ফেচবুকত যিটো পষ্টেই কৰক, সেই পষ্টটোতে আচলতে লাখ ভিউজ টানিবলৈ আচলতে টানে, বা লাখ ভিউৱাৰ্ছে এইটো গ্ৰহণ কৰে। আপুনি এসময়ত এটা পষ্ট যিটো কৰিছিলে, সেই পষ্টটো আচলতে খুবেই ভাইৰেল, যে অসমৰ চাপৰি ছিংগাৰ কোনজন, আপুনি এইটো এটা পষ্ট কৰিছিলে। সেই পষ্টটোক লৈ মই সুধিব চেষ্টা কৰিম। তাতে বহুলোকে যিখিনি কমেণ্ট কৰিছিলে সেইখিনি আচলতে দৰ্শকসকলে গমেই পায়, কি কমেণ্ট আহিছিলে, কি কমেণ্ট নাই অহা। তাৰ মাজতে বহু দৰ্শকৰ প্ৰশ্ন আছিলে আপোনাৰ বাবে, যে ঋতু কলিতাই ব্যক্তিগতভাৱে আক্ৰমণ কৰিব বিচাৰিছিলে নেকি, যে সেইটো পষ্ট কৰি পেলাই? একচুৱেলি ছ'চিয়েল মিডিয়াত ঢেৰ মিমছ ওলাই থাকে, চাপৰি বুলি, কিবা বুলি। আজিকালি কিছুমান আইফোন ইউজ কৰা, কিছুমান ড্ৰেছ আপক লৈ চাপৰি শব্দটো খুব ইউজ হয়। মই ভাবিলোঁ এটা ছ'চিয়েল এক্সপেৰিমেণ্ট কৰি চাওঁ, যে কাকনো বেছি বেয়া পায় ৰাইজে, বা কাকনো বেছি ট্ৰল কৰে, কাকনো বেছি গালি দিয়ে। মই ভাবিলোঁ এটা এক্সপেৰিমেণ্ট কৰি চাওঁ। ইটছ জাষ্ট এ ছ'চিয়েল এক্সপেৰিমেণ্ট। ইয়াত মোৰ কাকো টাৰ্গেট কৰা কোনো উদ্দেশ্য নাছিল, বা কাৰো লগত মোৰ ব্যক্তিগত শত্ৰুতাও নাই। মই এক্সপেৰিমেণ্ট কৰিম বুলি ভাবিলোঁ। তো তাৰ ভিতৰত কমেণ্টবিলাক আহিছে, গমেই পাইছে কাক কৈছে। কিন্তু মই কিন্তু আশা কৰা নাছিলোঁ, বা মই এক্সপেক্টেশ্যন নাছিলে, কাৰণ যিজনৰ নামটো বেছিকৈ হৈছে তেওঁৰ লগত মোৰ চবতকৈ ভাল সম্পৰ্ক, ক'ব গ'লে ক্ল'জ। আপোনাৰ বহুত বিহু মঞ্চত দেখা পাইছিলোঁ, বা বিভিন্ন ধৰণৰ এবাৰ আপোনালোকে যোৰহাটৰ পৰা গৈছিলে নেকি, তাতে এটা ভিডিঅ' দেখা পাইছিলোঁ খেলপথাৰত। গতিকে আমি সেইবাবে প্ৰশ্নটো আগবঢ়ালোঁ, বহুত দৰ্শকে জানিব খুজি আছিলে আপোনাৰ মুখেৰে। তেওঁৰ লগত মোৰ সম্পৰ্ক ভাল। আপুনি ভিগু গাইছবৰ কথা কৈছেতো, তেওঁৰ লগত সম্পৰ্ক মোৰ খুব ভাল, এতিয়াও ভাল। কিন্তু তেওঁ যিহেতু এটা ফেটাৰ্নিটিত আছে, গতিকে কিবা এটা যদি ইছ্যু এটা ক্ৰিয়েট হয়, আৰু ক'ব গ'লে বহুত ডাঙৰ হৈ গ'লতো ইছ্যুটো, গতিকে কেছ দিয়া দি যেতিয়া হ'ল, অভিয়াছলি তেওঁলোকৰ লগত খাৰা হ'ব লাগিব, বা থিয় হ'ব লাগিব। কিন্তু
ব্যক্তিগত সম্পৰ্ক মোৰ ভাল, এতিয়াও ভাল, মই মিছা কথা নকওঁ। আৰু তেওঁ বুলি নহয়, তাতে থানাত যিমান কেইজন মানুহ থিয় হৈছিল তাৰে 50% আধা মানুহে মোৰ লগত আছে। একেবাৰে শেষত সুধিম, যিহেতু আপুনি উজনিৰ যুৱতীক লৈও যি মন্তব্য কৰিছিল, ইতিমধ্যে সামাজিক মাধ্যম সকলোৱে পাইছে, উজনিৰ যুৱতীক লৈ এতিয়া ইতিমধ্যে হয়তো আমি সেই বিষয়ে জ্ঞাত নহয়, বহুলোকে কৈ আছে যে ঋতু কলিতাই উজনিৰ যুৱতীক টাৰ্গেট কৰিছে, যুৱতীকো মানে টাৰ্গেট কৰা বুলি কৈছে। তো সেই সন্দৰ্ভত কি ক'ব? বহুলোকে ছ'চিয়েল মিডিয়াত সমালোচনা কৰি আছে। আপোনালোকে দেখা পাইছেনে ক'ৰবাত? কয় আপোনাৰ কোনো ভিডিঅ' পোৱা নাই, কিন্তু মানুহে কৈ আছে। এতিয়া মই কথাখিনি ক্লিয়াৰ কৰি কৈ আছোঁ। মই এটা ভিডিঅ' বনাইছিলোঁ, এণ্টাৰ যিটো মানে ক্লাবিং যিটো কালচাৰ, ক্লাব হওক, ডিস্কো হওক, বাৰৰ যিটো কালচাৰ, ইয়াত কৈছিলোঁ যে গুৱাহাটীত বহুত বাহিৰৰ ছোৱালী আহে, বাহিৰৰ বুলি কৈছিলোঁ। বাহিৰৰ ছোৱালী আহিয়ে তেওঁলোকে যিহেতু ইয়াতে গাৰ্জিয়ান নাথাকে, তেওঁলোকে অ'পেনলি মদ খাব পাৰে বা যিকোনো দেহৰ বজাৰ হওক এইবোৰত মানে লিপ্ত হৈ যায়। তো ইয়াত মই কেতিয়াও উজনি অসমৰ বা নামনি অসমৰ বুলি কেতিয়াও মই উল্লেখে কৰা নাই, আৰু মই জীৱনতো তেনেকুৱা শব্দ মই কৈয়ে নাপাওঁ। মই যিমানখিনি কণ্টেণ্ট বনাওঁ নহয়, মই সমাজৰ এগেইনষ্টত কেতিয়াও নাযাওঁ। সেইকাৰণে মোক মানুহে ভাল পায়, লাগিলে মোৰ ফলোৱাৰ ইমানখিনি থাকক, কিন্তু মোক ভাল পোৱা মানুহ ইমান আছে। ঠিক আছে, কথাটো তেনেকুৱা, গতিকে মই তেনেকুৱা শব্দ কোৱাই নাই। কিন্তু কথাটো হ'ল এনেকুৱা এটা মানে চিনাৰিও এটা ক্ৰিয়েট কৰিছে কিছুমান মানুহে, তো মোক মানে ধৰক বেয়া কৰি আছে কিছুমান মানুহৰ লগত। এতিয়া চাওক, ছোৱালী এজনীতো তেওঁলোকৰ ফেমিলি থাকে, মা দেউতা থাকে, ভায়েক থাকিব, ককায়েক থাকিব, চবেই বেয়া পাব মোক আল্টিমেটলি। এতিয়া আপাৰ আছামত মানুহে মোক বেয়া পাব। মই সেইকাৰণে চেলেঞ্জ কৰিছোঁ, ইভেন নীল আকাশকো মই চেলেঞ্জ কৰিছোঁ যে তোমাৰ যদি কিবা যদি প্ৰমাণ আছে তুমি দি দিয়া। মই ৰাস্তাত খাৰা হয়, মই কাণত ধৰি উঠাব কৰিম যদি তেওঁ প্ৰমাণ দিব পাৰে। আৰু সেইকাৰণে মই তেওঁৰ ওপৰত মই লিগেল কেছ কৰিম, কাৰণ তেওঁ এটা মানে প্ৰতিষ্ঠিত চেনেল কেইটামানৰ আগত তেওঁ কৈ দিলে যে মই হেনো উজনি অসমৰ ছোৱালীক লৈ বেয়া মন্তব্য কৰিছোঁ। মোৰ তেনেকুৱা কথাই নাই। মই যিমান বেয়া মানুহ থাকে, য'তে কি নাথাকক, বেয়া মানুহক লৈ কওঁ, তাতে জাগা লৈ কেতিয়াও নকওঁ, আৰু নাম ধৰি মই কেতিয়াও মই তেনেকুৱা ভিডিঅ' আজিলৈকে মই প্ৰস্তুত কৰাই নাই। যিহেতু আপুনি কৈছে যে একশ্যন লোৱাৰ কথা ভাবিছে, যদি সঁচাকৈ সেইটো এটা মিছা বাতৰি হিচাপে তেওঁলোকে প্ৰকাশ কৰি আছে বা আপোনাক কোনো লোকে টাৰ্গেট কৰিছে যে বদনাম কৰাৰ বা এই ধৰণৰ যদি কিছুমান প্লেনিঙত আছে, তেন্তে আপুনি সেইসকলৰ বিৰুদ্ধে একশ্যন লোৱাত সাজু হৈ আছে, নহয় জানো? অঁ, মানে মই যিকেইজনক মোৰ একচুৱেলি মই তেনেকৈ ছ'চিয়েল মিডিয়া ইউজ কৰা নাই এইকেইদিন, কাৰণ যিহেতু মোৰ মোবাইলটো চিজ কৰিছে আৰু তেওঁলোকে গাইডলাইন দিছে যে এইকেইদিন আপুনি ইউজ নকৰিব, যিহেতু আপোনাৰ ডিভাইচটো চিজ কৰা আছে। মই বেলেগ মোবাইলত লগ ইন কৰি পেলাই মই কৰিব পাৰোঁ, কিন্তু মই কৰা নাই। কিন্তু কিছুমানে ইউটিউবত লিংক দিছে বা কিছুমান স্ক্ৰীণশ্বট দিছে, মোক হোৱাটছআপত দিছে, মোৰ যিটো অল্টাৰনেটিভ মোবাইল নাম্বাৰ আছে তাত দিছে। তাতে মই দেখিছোঁ যে নীল আকাশৰ নিচিনা প্ৰতিষ্ঠিত শিল্পী এজনে, যাৰ ইমানখিনি ফলোৱাৰ আছে বা অসমৰ মানুহে তেওঁক ভাল পায়, তেওঁ যেতিয়া ইমান এটা ভিত্তিহীন বা বেচলেছ কথা এটা যেতিয়া কৈ দিব, তো মই অভিয়াছলি মই প্ৰতিক্ৰিয়া দিবই লাগিব। মই লিগেল মানে ন'টিছ পঠাম তেওঁক, মানে এডভকেটৰ যোগেদি। আৰু যদি তেওঁ কথাখিনি যদি দাঙি ধৰিব নোৱাৰে বা যদি তথ্য যদি দাঙি ধৰিব নোৱাৰে বা প্ৰমাণ যদি তেওঁ দিব নোৱাৰে, তেতিয়াহ'লে মই আৰু বেলেগ ধৰণৰ একশ্যন ল'ম। একদম। আজি যিজন ঋতু কলিতা, আপোনাক যিহেতু আমি পাই থাকোঁ সামাজিক মাধ্যমত, আৰু খুব কম সময়তে, হয় নিশ্চয়, খুব কম সময়তে, হয় একো নাই, কম সময়তে খুব জনপ্ৰিয় বুলি ক'ব লাগিব। আৰু যিহেতু আমি বাৰে বাৰে কৈছোঁ, আৰু যদি আমাৰ নিউজখিনি চাই তেন্তে নিশ্চয়কৈ গম পাইছে যে আমি কেইদিনমানৰ পূৰ্বে এটা ভিডিঅ' কৰিছিলোঁ, যিটো ভিডিঅ'ত আচলতে আমি কমেণ্টৰ কথা পাতিছিলোঁ, আৰু তাতে বহু কমেণ্ট আহিছিলে, বহু ভিউৱাৰ্ছে সেই বিশেষ ভিডিঅ'টো চাইছে। তাতে বহু লোকে যদি আমি পৰ্যবেক্ষণ কৰোঁ তেন্তে দেখা পাব যে 90% চাগে ঋতু কলিতা বুলি একমত বুলি কৈ আছে। গতিকে সেইজন ঋতু কলিতা কেতিয়াবা এনে কিছুমান ঘটনাক লৈ বা বহু লোকে আপোনাৰ ওপৰত গোচৰ ৰুজু কৰিছে, আজি এইটো কৰিছে সেইটো কৰিছে, এই ধৰণক লৈ কেতিয়াবা ঋতু কলিতাই যিটো মাত মাতি আছে, বহু লোকৰ কথা মতে বহুলোকে কৈ আছে যে ঋতু কলিতাই মাত মতাটো বিচাৰোঁ, তেওঁ যিখিনি কথা কৈ আছে বহুলোকে ছাপোৰ্ট কৰিছে। গতিকে সেইজন ঋতু কলিতাই কেতিয়াবা এই ধৰণৰ কাণ্ডক লৈ কেতিয়াবা হেৰাই যাব নেকি, বা এইজন ঋতু কলিতা থাকিবনে সদায় অসমবাসীৰ হৈ, বা অসমৰ যিবোৰ আচলতে চিন্তাধাৰাবোৰ কথা পাতিব লাগে সেই বিষয়ে মাত মাতি যাব পাৰিবনে ঋতু কলিতাই ভৱিষ্যতৰ বাবে? আপুনি যে ক'লে যে ইমান মানুহে ছাপোৰ্ট দিছে বা মোক সমৰ্থন দিছে, কথাটো হ'ল মই যিখিনি কথা পাতিছোঁ কিন্তু মোৰ কথা নহয়, প্ৰত্যেকজন অসমীয়াই ফিল কৰে এইটো কথা যে আৰ্টিষ্টখিনিয়ে বেছি পইচা লয়, বা যিখিনি মই কণ্টেণ্টৰ ওপৰত কথা পাতোঁ বা যিখিনি বিষয় লৈ মই ভিডিঅ' কথা কওঁ, সেইখিনি প্ৰত্যেকজন মানুহে ফিল কৰে। কথা হ'ল মানুহে ক'ব লাজ পায় বা কিছুমানে ক'ব টান পায়, ঠিক আছে। আৰু নৰ্মেলি কথাখিনি ক'লে মানুহে নুশুনে। আজি ভালদৰে কথা ক'লে নুশুনে কাৰণে আজি মই গালি দিব লগা হৈছে, ঠিক আছে। আপুনি যে ক'লে যে ঋতু কলিতা সদায় থাকিব নেকি, মই নাথাকোঁ, অভিয়াছলি মই নাথাকোঁ, কালি মই নাথাকিব পাৰোঁ, কিন্তু মোৰ নিচিনা আৰু বহুত মানুহ ওলাই আহিব, তেওঁলোকক আৰু বহুত বেয়াকৈ গালি দিব, এইবিলাক এইটো শেষ হৈ নাযায়। মোৰ ওপৰত আৰু বেলেগ মানুহ আহিব, তেনেকুৱা কথা। গতিকে এইবিলাক মোৰ কথা নহয়, এইবিলাক সমাজৰ প্ৰত্যেকজন মানুহৰ মনত চলি থাকে এইবোৰ কথা।
গতিকে মই মানুহৰ একচুৱেলি মই ভাষ্য মানুহৰ মাত মাতি যাবই নহয় জানো একদম নিশ্চয় সদায় মাত মাতি যাম আৰু যিহেতু মানুহে মোক সমৰ্থন দিছে বা সাহস দিছে বা অসমৰ এজন সন্তান বুলি যেতিয়া মোক হাজাৰ হাজাৰ কমেণ্ট দিছে তেতিয়া ইয়াতকৈ আৰু মোৰ ডাঙৰ দায়িত্ব কি আছে মই সদায় আছোঁ যিকোনো কথা কাৰণে মাত মাতি যাম সেইটোৱে আৰু আজি আচলতে সকলোৰে মুখে মুখে পৰিচিত আৰু বিভিন্নজনে আমাক সেইদিনাখন ভিডিঅ'ৰ যোগে কমেণ্ট কৰিছিলে যে ঋতু কলিতাক এইখিনি কথা সুধিব চেষ্টা কৰিব বা ঋতু কলিতাই ভৱিষ্যতলৈ মাত মাতিবনে যিসকলে ঋতু কলিতাৰ পক্ষে মাত মাতি আছে সেইসকলৰ বাবে আমি এই ধৰণৰ কিছুমান প্ৰশ্ন আগবঢ়ালোঁ আৰু যিহেতু আজি 25 তাৰিখ আজি খন্তেক সময়ৰ পিছতে দিছপুৰ থানাত হাজিৰ হ'ব ঋতু কলিতা গতিকে পৰৱৰ্তী সময়ত কি হ'ব চাবলৈ সম্পূৰ্ণ ভিডিঅ'ৰ বাবে চাই থাকক নিজে চাম ধন্যবাদ